আৰু দেখিলে আপোনালোকৰো মনত খুব বেয়া লাগিব। প্লেটফৰ্ম পাছত ইয়াৰ পৰিৱৰ্তে এই বম বিল্ডিংবিলাক ভাঙি চিঙি চুৰমাৰ হৈ গ'ল। স্বাগতম। আজি এনেকুৱা এটা জেগা দেখুৱাবলৈ ওলাইছোঁ, তাৰমানে নলবাৰীৰ ইতিহাস হোৱা এটা ঠাই। আপোনালোক চবেই জানে নলবাৰী জিলাৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন কেনে আছে, ক'ত আছে, কি হ'ল আপোনালোকে জানিব মন নাযায়। গতিকে আজি এই ভিডিঅ'টো তাৰে কাৰণে প্ৰস্তুত কৰিলে। ভিডিঅ'টো শেষলৈ হৈছে হ'ল আছেনে নাই তাক দেখুৱাম বুলি ভাবিছোঁ। আৰু দেখিলে আপোনালোকৰো মনত খুব বেয়া লাগিব। আৰু কি হয় একবাৰ হ'লেও উচুপি উঠিব। আমি যেতিয়া মা বা দাদা বাইদেউ ভনী যাকে মেডিকেলৰ লগত যাৰ লগত থাকিলে আমি যিবিলাক জেগাত মেডিকেলত ৰোগীৰ লগত ৰখোঁ, সেই জেগাবিলাকত কি হ'ল সেই আড্ডাগিলা মনত পৰি যাব। এতিয়া কেনে আছে তাকে অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহক ভিডিঅ'টো আৰম্ভ। ট্ৰেইনবিলাক যি চলে এইটো পাৱাৰ হাউচ, মোৰ পাছফালে এইখন নলবাৰী অভাৰব্ৰিজ। আৰু এতিয়া আমি গৈ আছোঁ শ্বহীদ মুকুন্দ কাকতি অসামৰিক হস্পিটেল। সেই কোৱাৰ্টাৰবিলাক নতুনকৈ বনাইছে। এইটো হৈছে আমাৰ নলবাৰী ৰেল ষ্টেচন। ৰেল ষ্টেচনটো আগতকৈ বহুত বেছি ভাল লগা হৈছে। এই চিগতে মই এটা কথা কওঁ, মোৰ 500 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে। গতিকে যিসকলে মোক কৰিলে ছাবস্ক্ৰাইব আৰু সকলোকে বহুত ধন্যবাদ জনালোঁ। এইটো হৈছে ৰেল ষ্টেচন। এয়া হৈছে কৰ্মচাৰীবিলাকে কাম কৰে যি সেই ৰেলৰ ডবাবিলাক। এই যি দেখিছে সেইটো ষ্টেচন দিছে আগতে, এইটো পুৰণি প্লেটফৰ্ম। পাছত ইয়াৰ পৰিৱৰ্তে তালৈ লৈ যায়। এই যি দেখিছে ইয়াত নতুনকৈ পাছত সজাইছে, বহুত বছৰ পুৰণা। আৰু ইয়াত সৰু ট্ৰেইনবোৰ ৰখিছিলে আৰু চলিছিলে আগতে। পাই গ'লোঁ নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়। চাওক কি বম বিল্ডিংবিলাক ভাঙি চিঙি চুৰমাৰ হৈ গ'ল। আপোনালোকে এখন ফটো দেখুৱাৰ আগতে এই দেখুৱাৰ আগতে ফটোখনত দেখাৰ দৰে ঠিক এনেধৰণৰ আছিল এই মেডিকেলখন। কিন্তু এতিয়া চাওক বম বিল্ডিং ঘৰ সকলো ভাঙি চিঙি চুৰমাৰ। মানে এতিয়া ইয়াতো কিবা নতুন মেডিকেলে কৰিব, কিন্তু কি কৰিব গম মানে কিবা আৰু কি কৰে সেইটো পাছত জনাব। কিন্তু তাৰমানে বহুত মোৰ ইচ্ছা আছিল মেডিকেলখনৰ ভিডিঅ' এটা কৰিবৰ কাৰণে। গতিকে আহিলোঁ আৰু কামবিলাকো সুন্দৰভাৱে চলি আছে। কি হয় ৰাইজৰ যাতে সুবিধা হয় তাকে মই কামনা কৰিলোঁ। এইবিলাক চাওক, এইবিলাক যি দেখিছে একদম ভাঙি চিঙি বেয়া লাগিছে। আমাৰ অতীত বৰ জড়িত হৈ আছিল ইয়াতে। আমাৰ কাৰোবাৰ অসুখ বিসুখ হ'লে আমি ইয়াতে আনিছিলোঁ আৰু বহুত সুবিধা হৈছিল। আৰু ৰাতি এইবিলাক জেগাত আমি বেমাৰী লৈ আহিলে ৰখিছিলোঁ। আৰু এইবিলাক যি হাতীয়ান গাড়ী আছে এইবিলাকে আমাৰ এইবিলাক ভাঙি চুৰমাৰ কৰি দিলে। বহুত স্মৃতি জড়িত হৈ আছে, আপোনালোকৰো স্মৃতি জড়িত হৈ থাকিব পাৰে। গতিকে আপোনালোকৰ যদি স্মৃতি জড়িত হৈছে আপোনালোকে লাইক এটা কৰি দিয়ক। আৰু অৱশ্যে এতিয়া চিকিৎসাৰ কাম চলি আছে। এই তাত যি দেখিছে নতুন বিল্ডিং বুলি কয়, তাত চিকিৎসাৰ কাম চলি থাকে। আৰু কোনে আহিছিল বাৰু মোক কমেণ্ট কৰি জনাব, নিশ্চয় কমেণ্ট কৰি জনাব। নলবাৰীৰে হওক বা বাহিৰৰ লোকেই হওক। ফাইনেলি আমি মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এতিয়া আহি আকৌ মই ঘৰলৈ যাব লাগিব, গতিকে কাৰণে ওলাই আহিলোঁ। এয়া চাওক ফাৰ্মাচীবিলাক চাওক, এইবিলাক এটা সময়ত দবাই কি ধুনীয়াকৈ ফাৰ্মাচীৰ পৰা আমিও মেডিচিন নিছিলোঁ। যিমান টকা হ'লেও কোনো প্ৰব্লেম নাছিল। আৰু আহিবৰ দিনা দিছিলোঁ। সেইবিলাক মনত পৰি যায়, মনত পৰি খুব বেয়া লাগি গ'ল। গতিকে কি ক'ম আৰু, যি কৰে ভালৰ কাৰণে কৰে বুলি ভাবিলোঁ। সেয়ে অলপ বৰষুণ পালোঁ, বৰষুণ পোৱা ইয়াতে অলপ ৰখি দিওঁ বুলি ভাবিলোঁ। কি ক'ম আৰু, গতিকে আপোনালোকক মোৰ হেৰিত আৰু বহুত সহায় সহযোগ কৰাৰ বাবে বহুত ধন্যবাদ। আগলৈ উৎসাহ দি যাব। আজিৰ এই ভিডিঅ'টো কেনে পালে বাৰু